মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন ক্লাছ 10ৰ আনচাৰখিনিও মই তোমালোক কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল বেছড অন দ্য ডিটেইলছ অফ লেন্সছ লোকেশ্যন হাউ কেন ইট বি বেষ্ট ডেছক্ৰাইবড। অপশ্যনছ আছিলে মেজেষ্টিক, ইম্প'জিং, চলিটেৰী এণ্ড ইউনিক। কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ চিত থকাটো চলিটেৰী। নেক্সট কুৱেশ্যন নম্বৰ 2 চোৱা। কুৱেশ্যনটো আছিলে হোৱাট ডাজ লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ। হোৱাট ডাজ লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ। পোষ্ট অফিচৰ যিকেইজন এমপ্লয়ী আছিলে এমপ্লয়ীকেইজনক লেন্সোৱে কি বুলি কৈছিল? অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ D2, এ বাঞ্চ অফ ক্ৰুকছ। অপশ্যন ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 3 নম্বৰ। কুৱেশ্যনটো আছিল হোৱাই ডিড লেন্সো বিকাম এংগ্ৰি হুৱেন হি কাউণ্টেড দ্য মানি। লেন্সো কিহৰ কাৰণে খং উঠিছিল? যে লেন্সোৱে পইচাখিনি গণনা কৰাৰ পিছত লেন্সোৰ কিহৰ কাৰণে খং উঠিছিল? অপশ্যনবিলাক তোমালোকে নিজে পঢ়ি ল'বা। অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। ডাইৰেক্ট মই আনচাৰখিনি কৈ গৈছোঁ। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। লেন্সো ৰিচিভ 70 pesos লেছ দেন হোৱাট হি হেড ডিমাণ্ডেড ফ্ৰম গড। লেন্সোৱে কিমান পেচছ বিচাৰিছিল? 100 pesos, কিন্তু কিমান পেচছ পাইছিলে? 70 pesos। সেইকাৰণে পোষ্ট অফিচৰ লেন্সোৰ মানে খং উঠিছিলে। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 4। ইটছ এ ভিক্টৰী ফৰ হিউমেন ডিগনিটি। পিক দ্য অপশ্যন ডেট লিষ্ট দ্য কাৰেক্ট আনচাৰ ফৰ হোৱাট হিউমেন ডিগনিটি উড ইনক্লুড। ইয়াতে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, কাৰণ অপশ্যন ডিত কি আছে? ইকুৱেলিটি আছে, লিবাৰ্টি এণ্ড ছেল্ফ ৰেচপেক্ট। গতিকে অপশ্যন ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি লোৱা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহ পাবা। কুৱেশ্যন নম্বৰ 5। হোৱাট চেঞ্জ ব্ৰট ইণ্টাৰনেশ্যনেল লিডাৰ্ছ টু চাউথ আফ্ৰিকা। হোৱাট চেঞ্জ ব্ৰট ইণ্টাৰনেশ্যনেল লিডাৰ্ছ টু চাউথ আফ্ৰিকা। এইটো হ'ব এণ্ড অফ এপাৰ্থাইড। এপাৰ্থাইড যিটো ছিষ্টেম আছিল এইটো যেতিয়া শেষ হৈছিল। ঠিক আছে, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6। হোৱাট আৰ মেনছ অব্লিগেশ্যনছ ইন লাইফ। অপশ্যন আছিলে অব্লিগেশ্যনছ টু পিপুল, এইটো কাৰেক্ট। অব্লিগেশ্যনছ টু ফেমিলি, এইটো কাৰেক্ট। অব্লিগেশ্যনছ টু গড। গতিকে ইয়াতে থকা এ আৰু বি কাৰেক্ট। গতিকে অপশ্যন ডিত যিহেতু দিছিলে বহুত এ এণ্ড বি, গতিকে অপশ্যন ডি আমি শুদ্ধ দিব লাগিব। নেক্সট কুৱেশ্যন চোৱা। ইয়াতে এইখিনি দিছে যে ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট চইচেছ বেছড অন দ্য ইনফৰমেশ্যন ফাউণ্ড ইন দ্য লেচন কুক। অপশ্যনছ কুৱেশ্যন 7, 8 এণ্ড 9। ইয়াতে দিছে টেইলছ অফ, ইয়াতে খালী ঠাই দিয়া আছে। ইয়াতে কি হ'ব? টেইলছ অফ কি হ'ব সুধিছে? ৱাৰ হ'ব, ভেলাৰ হ'ব, পাষ্ট হ'ব নে টাইম হ'ব? আমি পাইছোঁ কুৰ্গত। টেইলছ অফ কি হ'ব? ভেলাৰ। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা। কোষ্টেল ডেছ, এই খালী ঠাইখিনিত কি হ'ব? কোষ্টেল কি হ'ব? টাউন হ'ব। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন ৱেল্ট ডেছ, ইয়াতে ৱেল্ট কি হ'ব? ক্ৰিয়েচাৰ্ছ হ'ব। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 10। টি কেম টু ইউৰোপ ইন দ্য ডেছ চেঞ্চুৰী। অপশ্যনছ আছিলে 15th, 16th, 17th এণ্ড 18th। টি কেম টু ইউৰোপ ইন দ্য 16th century। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 11। দ্য ৰিফ্ৰেছিং চেপ্টাৰ ট্ৰি ফ্ৰম আছাম হেজ বিন ব্ৰট টু বাই আছ। যিটো ট্ৰি ফ্ৰম আছাম যিটো চেপ্টাৰ আছিলে এইটো আছিলে অৰূপ কুমাৰ দত্ত হ'ব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 12। এট ফাৰ্ষ্ট ট্ৰি ৱাজ ইউজড মোৰ এজ এ মেডিচিন দেন এজ এ, এইটো হ'ব বেভাৰেজ। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ এই কুৱেশ্যনটোৰ। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 13। হাউ ডু ইউ থিংক অনলি ফেল্ট হুৱেন দ্য অল্ড উমেন আস্কড হাৰ কুৱেশ্যনছ। পিক দ্য অপশ্যন ডেট বেষ্ট ডেছক্ৰাইবছ হাৰ ফিলিং। হাউ ডু ইউ থিংক অনলি ফেল্ট হুৱেন দ্য অল্ড উমেন আস্কড হাৰ কুৱেশ্যনছ। গতিকে যেতিয়া অল্ড উজনীয়ে কুৱেশ্যন কৰিছিলে তেতিয়া তাই কি হৈছিলে? ইৰিটেটেড হৈছিলে। গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, ইৰিটেটেড আৰু এগেটেটেড। অপশ্যন
এ হ'ব কাৰেক্ট এনসাৰ এই কুৱেশ্যনটোৰ নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 14 Valli would be jealous to listen the indicates Valli's the option A have correct answer longing to ride the bus next one question number 15 choose the image that best describe the condition of the tiger based on the poem A Tiger in the Zoo choose the image that best describe the condition of the tiger based on the poem A Tiger in the Zoo A Tiger in the Zoo to পোয়েম আছিলে এই পোয়েমটোৰ যেটো টাইগাৰ আছিল এটোৰ অৱস্থাটো কেনেকুৱা চিত্ৰ দেখাৰ কেনেকুৱা ধৰণৰ আছিল গতিকে অপচনবিলাক তোমালোকে চোৱা ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে এই চাৰিটা অপচন চোৱা সবি কেইটা আৰু নোৱাৰিলে কমেন্ট সেকশন চেক কৰিবা তাত মই আনসাৰটো তোমালোকক দি দিম question number 16 how is silence described in the poem Amanda how is silence described in the poem Amanda it golden হ'ব অপচন এ হ'ব correct answer question number 17 if Amanda were an orphan what would she do option A হ'ব correct answer she would roam around the streets next question so question number 18 which option lists the image that does not indicate what the poet means by beast of prey in the poem animals ইয়াতে ছবিখন তোমালোকে চোৱা ঠিক আছে এই চাৰিটা ছবি দিয়া আছে এই চাৰিটা ছবিৰ ভিতৰত অপচন এ হ'ব মোৰ বোধেৰে শুদ্ধ উত্তৰ question number 19 what mania do human beings suffer from mania of possessing things option C হ'ব correct answer next question number 20 how do the eyes of the tiger look এটো কি হ'ব brilliant option B হ'ব correct answer next question number 21 who is the poet of the poem the ball poem নামৰ যেটো poem আছিল এটো poet কোন আছিলে জন বেৰিম্যান আছিল অপচন এ হ'ব শুদ্ধ উত্তৰ next question number 22 how much does the ball cost তো অপচন বি হ'ব correct answer 10 times ঠিক আছে next question চোৱা question number 23 question তো আছিল according to the poet what is the child learning in the poem the ball poem according to the poet কবিৰ মতে what is the child learning এই চাইল্ডটোৱে কি শিকিছিলে the ball poem নামৰ যেটো poem আছিল তাত to bear loss option A হ'ব শুদ্ধ উত্তৰ next question number 24 what does the dragon possess এটো হ'ব options আছিলে big sharp teeth এটো হয় option B আছিলে spikes on top of him এটো হয় sharp toes এটো হয় গতিকে all of this above option D আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে next question চোৱা question number 25 question তো আছিল the scientist was always this now he became furious the scientist was always quick tempered now he became furious next question so question number 26 Griffin swallowed certain rare drugs and his body became as a sheet of glass it is transparent hobo correct answer option number sheet thokato transparent next question number 27 Bill seemed to dash Lutkin's talent for dishonesty options asil dislike hate criticize and admire yate admire hobo শুদ্ধ উত্তৰ option number D2 next question so 28 number question to what did Max have in his hand এটো কি আছিলে এটা পিস্তল আছিল option C হ'ব correct answer next question 29 number whose knocking did Osable claim it to be এটো option A হ'ব শুদ্ধ উত্তৰ পুলিশ next question Sherry is a dash Sherry কি আছিল Sherry কুকুৰটো আছিল গতিকে option C হ'ব correct answer dog question number 31 if I have another chance I could have completed the task ইয়াতে অপশন বিলাক আছিলে তোমালোকে চোৱা অপশনস আছিলে had have had আৰু have ইয়াৰ উত্তৰ তোমালোকে কমেন্ট সেকশনত জনাবা নেক্সট কোৱেশ্চন তো চোৱা কোৱেশ্চন নম্বৰ 32 the manager and captain of the team arrive just now ইয়াতে শুদ্ধ উত্তৰ হ'ব have arrived just now option A হ'ব correct answer
Question number 33. He has dash patience, so he gets excited easily. Here about little. He has little patience, so he gets excited easily. Question number 34. He drives carefully. Options asile many, very, some and more. Yate ki hobo? Very hobo. He drives very carefully. Next question, so 35 number question 2. Scratch has no desire dash comfort. Yate hobo for comfort. Option A correct answer hobo. Next question, so question number 36. We should all sympathize dash him. Yate hobo with. We should all sympathize with him. Question number 37. Ram is one of the best boys in the class. Transform it to positive degree. Positive degree hole hobo very few boys in the class are as good as Ram. Option B hobo correct answer. Next one, 38 number question 2. Question 2 asil bread and butter were Sheldon's favorite breakfast. Correct from of the sentence. The correct from to hole hobo option B correct answer. Bread and butter is Sheldon's favorite breakfast. Question number 39. He came here to seek my advice. Seek my advice. Option A hobo correct answer. Next one, question number 40. You must dash your bad habits. Give up hobo correct answer. You must give up your bad habits. Next disile read the following extract carefully and answer the questions that follow. এইখিনি তোমালোকক ধুনীয়াকৈ পঢ়িব দিছে। পঢ়াৰ পিছত তলত কেইটামান প্ৰশ্ন দিছে ইয়াৰ পৰা। এই প্ৰশ্নকেইটাৰ উত্তৰখিনি তোমালোকক কৰিব দিছে। এইটো পোষ্ট কৰি তোমালোকে এইখিনি পঢ়ি ল'বা। ঠিক আছে? The next question কেইটা কি দিছে চাও। Which word conveys the opposite of similar? Similar opposite হ'ব diverse হ'ব। Option A D হ'ব correct answer. Next question 42 number. Water regulates body temperatures efficiently as আমি এইখিনি পঢ়ি ঠিক আছে ওপৰত যিখিনি দিয়া আছে এইখিনি পঢ়ি আনসাৰ কৰিব লাগিব তো এইখিনিৰ মতে অপচন ডি হ'ব কাৰেক্ট আনসাৰ ইট হ্যাজ হাই থার্মাল কন্ডাক্টিভিটি নেক্সট কুৱেশ্যন 43 water is vital to human health and fitness because option A হবে কারেক্ট আনসার because man does not live by food alone next question number 44 which word is a synonym of maintain or synonym ki hobo sustain hobo option A B hobo correct answer next question number 45 water is a key nutrient because no life is possible without it ইখিনি আছিল আজিৰ ভিডিঅ'ত তোমালোকক যদি সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেল ফেচবুক পেজ আদিসমূহত ফলো কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে আনসাৰসমূহ পাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা